ক্ৰিষ্টেল পৰিধান কৰি আছো দুখন হাতত পৰিধান কৰি আছো এখিনি জোৰাগে নাই তাক আচলতে আমি এডাল নকলি ক্ৰিষ্টেল পৰিধান কৰি থাকো গতিকে তাপ আমি ৰিজাল্ট কেনেকৈ পাম গতিকে আমি পিওৰ ডাল পিন্ধি যদি আমি সঠিক ডাল পিন্ধো গতিকে আমি 100% ৰিজাল্ট পাম আৰু বহুতৰ বিভিন্ন ধৰণৰ কোৱেশ্চন আছে তাৰ লগতে ময়ো এনেকুৱা মানুহক আচলতে লগ পাইছো য'ত নেকি কোনোবা কাৰোবাক প্ৰমোচন কৰিবলৈ মাতিছে কিন্তু পিন্ধাইছে কি ফুটপাতত পোৱা ফেন্সিত ওলাই থকা ক্ৰিষ্টেল জুন্দা কাৰণ আমি কৰ্ম কৰিব লাগিব আৰু প্লাছ আমাৰ কি হয় ক্ৰিষ্টেলে আমাক সেইখন আৰু সহায় কৰি দিয়ে মানে প্লাছ হৈ আমাক সেইটো সহায় কৰি দিয়ে গতিকে এইটো নহয় যে আজি মই মানি যদি বেষ্টত পাইৰাইট বেষ্টডাল পিন্ধি ঘৰত বহি থাকো মোলৈ যেন পইচা আহিব ভিডিঅ'টো আগবঢ়াৰ আগতে মই আগন্তুক ডেটকেইটা জনাই দিব বিচাৰিছোঁ 19 তাৰিখে গৈ আছোঁ তেজপুৰলৈ ক্লাছ আৰু ছেশ্যনৰ কাৰণে আৰু 21 তাৰিখে গৈ আছোঁ যোৰহাট ক্লাছ আৰু ছেশ্যন 22 ফেব্ৰুৱাৰীত গৈ আছোঁ গোলাঘাট ক্লাছ আৰু ছেশ্যনৰ কাৰণে 24 ফেব্ৰুৱাৰী নগাঁও গৈ আছোঁ 25 ফেব্ৰুৱাৰী লখিমপুৰ গৈ আছোঁ 27 ফেব্ৰুৱাৰী ধেমাজি গৈ আছোঁ আৰু 28 ফেব্ৰুৱাৰী সোণাৰী গৈ আছোঁ প্ৰাইভেট ক্লাছ দিবৰ কাৰণে আৰু কোনোবাই যদি মোৰ ওচৰত এক্সেছ বাৰ্জৰ ক্লাছ কৰিব বিচাৰে বা ছেশ্যনছ ল'ব বিচাৰে তেনেহ'লে স্ক্ৰীণত দিয়া নাম্বাৰটোৰ সৈতে যোগাযোগ কৰিলে মোৰ সৈতে যোগাযোগ কৰিব পাৰিব নমস্কাৰ তাৰ লগতে স্বাগতম জনাইছোঁ অন্তৰংগ আলাপৰ অন্য এটা খণ্ডলৈ আচলতে আৰু দীপাংকৰৰ সৈতে অন্য এটা ভিডিঅ'লৈ তুমি স্বাগতম জনাই দিয়া নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আৰু আমি আজি কথা পাতিম ক্ৰিষ্টেলৰ ওপৰত বহু লোকে আমাক দেখিছে দীপাংকৰ মানুহজন ইমানেই পজিটিভ সেইকাৰণে আপোনালোকক কওঁ ৰাতিপুৱা শুই উঠি সি একদম 7টা বজাতে গা চা ধুই আজৰি তাৰপিছতে ক্ৰিষ্টেল চিষ্টেল পিন্ধি খুব নিয়ম নীতিত আচলতে দীপাংকৰ চলে খুব নিয়ম নীতিত চলে সেইকাৰণে আচলতে মানুহটো খুবেই পজিটিভ হয় তাৰ কালি ডেট অফ বাৰ্থ মই এনালাইচিছ কৰিছোঁ গোটেই কথাখিনি তাক কৈছোঁ ই একদম পূৰা তাৰ ব্ৰেইন একদম 100% চলে বাকী সি খুব মানে স্পিৰিচুৱেল যিটো জাৰ্ণি সেই জাৰ্ণিটো খুব মানে তাৰ লগতে তাক এঞ্জেলে বহুত শক্তি দিয়ে বহুত ছাপোৰ্ট কৰে বাকী সেইখিনি আমি পিছত কথা পাতিম এতিয়া আমি আহোঁ ক্ৰিষ্টেললৈ এতিয়া দেখিছে আপোনালোকে মই পৰিধান কৰি আছোঁ দীপাংকৰ পৰিধান কৰি আছে 10 ডালমান ক্ৰিষ্টেল পৰিধান কৰি আছোঁ দুখন হাতত পৰিধান কৰি আছোঁ এইখিনিয়ে জোৰাগে নাই তাক আচলতে সি কালি মোৰ লগত কাজিয়া কৰি সি 7 চক্ৰ পিন্ধিছে তাৰ লগতে মোক কৈছে আৰু কিবা বোলে ক্ৰিষ্টেল আছে মোৰ পৰা লুকুৱাই থৈ দিছে মোক নিদিয় তাৰপিছতে মই বোলো নহয় তুমি মোৰ লগত দুটা বস্তু আছে পিন্ধা কোনোবা এডাল তাৰপিছত সি চাইছে ভাইব্ৰেশ্যনটো হৈছে নে নাই গোটেই বস্তুখিনি মই এইকাৰণে আজি কথাটো উলিয়াইছোঁ দেই সি এক প্ৰকাৰে আহিলে মোৰ কাৰণে ভাল হ'ল কি মই গোটেই বস্তুখিনি দেখুৱাই ল'ব পাৰিলোঁ বহুলোকে মানে কি হৈছে ক্ৰিষ্টেলৰ ওপৰত বহুতৰ বিভিন্ন ধৰণৰ কুৱেশ্যন আছে তাৰ লগতে ময়ো এনেকুৱা মানুহক আচলতে লগ পাইছোঁ য'ত নেকি কোনোবা কাৰোবাক প্ৰমোচন কৰিবলৈ মাতিছে কিন্তু পিন্ধাইছে কি ফুটপাতত পোৱা ফেন্সিত ওলাই থকা ক্ৰিষ্টেল যোনডাল 10 টকাকৈ লয় নৰ্মেল মণি বনাই পিনি তেনেকৈ তেওঁলোকক পিন্ধাইছে তাৰপিছত মই যেতিয়া নিজে বস্তুটো চাৰ্চ কৰি চাইছোঁ হয়নে নহয় অথেণ্টিক হয়নে নহয় তেতিয়া মই গম পাইছোঁ যে বস্তুটো ডুপ্লিকেট এতিয়া কথাটো হ'ল কি তুমি কালি যি দুডাল মোৰ পৰা ব্ৰেচলেট ল'লা ক্ৰিষ্টেল ল'লা অথেণ্টিক হয় হয় মানে কি হয় এতিয়া মানে গোটেই ক্ৰিষ্টেলৰ এখন বজাৰ ইয়াতে মানে পিয়ৰ বা অৰিজিনেল বা নকলি দুটা চলি আছে কাৰণ আজি আপুনি যদি আমি এডাল নকলি ক্ৰিষ্টেল পৰিধান কৰি থাকোঁ গতিকে তাৰপৰা আমি ৰিজাল্ট কেনেকৈ পাম গতিকে আমি পিয়ৰ ডাল পিন্ধি যদি আমি সঠিক ডাল পিন্ধো গতিকে আমি 100% ৰিজাল্ট পাম আৰু বিশেষকৈ ক্ৰিষ্টেলে কি হয় ক্ৰিষ্টেল আমি এজ এ বন্ধু হিচাপে ভাবিব লাগিব তেতিয়াহে আমাৰ বডি এনাৰ্জিত তেওঁ কাম কৰিব আৰু এটা কথা আমি আজি যদি ক্ৰিষ্টেল প্ৰত্যেকটো মানে সমস্যাৰ কাৰণে ক্ৰিষ্টেল পিন্ধি যদি আমি বহি থাকোঁ তেতিয়া কিন্তু আমি ৰিজাল্ট নাপাওঁ কাৰণ আমি কৰ্ম কৰিব লাগিব আৰু প্লাছ আমাৰ কি হয় ক্ৰিষ্টেলে আমাক সেইখন আৰু সহায় কৰি দিয়ে মানে প্লাছ হৈ আমাক সেইটো সহায় কৰি দিয়ে গতিকে এইটো নহয় যে আজি মই মানি যদি বেষ্টত পাইৰাইট বেষ্টডাল পিন্ধি ঘৰত বহি থাকোঁ মোলৈ যেন পইচা আহিব সেইটো নহয় কাৰণ আজি মই কৰ্ম কৰি আছোঁ ক'ৰবাত বাধা হৈছে কিবা ব্যৱসায় বাণিজ্য কৰিছোঁ যদি মোৰ বাধা আহিছে তেতিয়া মই যদি সেই ক্ৰিষ্টেলডাল পৰিধান কৰোঁ
ক'ৰবাত টকা পইচা হাত বাধা আহিছে যদি মই পাইৰেট ক্ৰিষ্টেলডাল পৰিধান কৰোঁ বা পাইৰেট ষ্টনটো মই ঘৰত ৰাখোঁ হয়তো মোৰ সেই বাধাখিনি মুকলি হ'ব ক্ৰিষ্টেলে সেইখিনিয়ে সহায় কৰিব কিন্তু এইটো নহয় যে মই ক্ৰিষ্টেল পৰিধান কৰি ঘৰত বহি আছোঁ কাৰণ আমাৰ বিভিন্ন প্ৰকাৰৰ চবৰ ক্ৰিষ্টেল আছে গতিকে সুন্দৰ সুন্দৰ ৰিজাল্ট আছে ক্ৰিষ্টেলে ৰিজাল্ট দিয়ে কিন্তু আমি তাক ব্যৱহাৰ কৰিব জানিব লাগিব আৰু বিশেষকৈ আমি সেই বস্তুটো জানিব লাগিব কোনটো অৰিজিনেল কোনটো মানে নকলি সেই বস্তুটো আমি চিনাক্ত কৰিব পাৰিব লাগিব আৰু সেইটো চিনাক্তকৰণটো চব লোকে কৰিব নোৱাৰে হয় সেইকাৰণে মানুহবোৰ বিপদত পৰে নহয় জানো যে তোমালোকে এতিয়া পটককে অথেন্টিক হয় নে নহয় বস্তুটো চাৰ্চ কৰিব হয় হয় কাৰণ আমি যিহেতু ৰেকিৰ লগত জড়িত আমি ৰেকি 3টা ডিগ্ৰী আমি লৈ থৈছোঁ যিহেতু ৰেকি কৰা মানুহখিনিয়ে কি হয় ক্ৰিষ্টেলটো আমি মানে হাতত এনেকৈ আমি মানে দিয়াৰ লগে লগে আমি বস্তুটো গম পাই যাওঁ যে বস্তুটো হয় নে নহয় যদি নহয়তো আমি নলওঁ যদি হয় আমি ল'ম হয়নে গতিকে তেনেকুৱা আৰু বিশেষকৈ সেই মই চবকে অনুৰোধ কৰোঁ যে চাই ল'ব লাগে আৰু বিশেষকৈ পাৰিলে এই শিলাৰবোৰ বা তেনেকুৱা ৰিলেটেড মানুহৰ পৰাহে ল'ব লাগে আজি মই বজাৰত দেখোঁ যে 20 টকাতে পায় বা 10 টকাতে পায় যদি মই একদম ছেইম একে ৰঙৰ একে কালাৰ একদম মানে 10 টকা 20 টকাতে পায় সেইদৰে তেনেকুৱা ধৰণৰ যদি মই ক্ৰিষ্টেল পৰিধান কৰোঁ মই হয়তো মানে গোটেই জীৱনটো পিন্ধি থাকিলেও মই সেইটোৰ পৰা একো ৰিজাল্ট নাপাওঁ কাৰণ পিয়ৰ নহয়তো নহয় কি হয় জানা কিছুমান বস্তু কি হয় আমি যে কওঁ যে নিজে ব্লকেজ মানে ক্ৰিয়েট কৰোঁ যেতিয়া অথেন্টিক বস্তুটো নহয় যদি আপুনি পৰিধান কৰে কাৰোবাৰ ভাল কৰিবলগীয়া যদি আছিল ভাল হ'বলগীয়া বেয়াহে হ'ব সেইটোৱে কথা আৰু এটা কথা কওঁ বহু লোকে চোৱাই নলয় সমস্যা নোচোৱাকে ক্ৰিষ্টেল পিন্ধে আজি তুমি পিন্ধা দেখিলো মোৰ মনটো গ'ল জাষ্ট উদাহৰণ দিছোঁ এই ল'ৰাটোৱে পিন্ধিছে ময়ো পিন্ধো আচলতে সেইটো কথা নহয় বেলেগক অনুসৰণ কৰি ক্ৰিষ্টেল পিন্ধিব নালাগে বা যিকোনো কাম কৰিব নালাগে যে তেওঁ পিন্ধিছে ময়ো পিন্ধোচোন সেইটো নহয় আপোনাৰ সমস্যা আপোনাৰ বডিত কি সমস্যা হৈ আছে আপোনাৰ মেণ্টেল কি সমস্যা হৈ আছে আপুনি সেই সমস্যাখিনি দেখুৱাই লৈ হিলাৰ এজনক দেখুৱাই লওক লৈ পিনিহে আপুনি সেই সমস্যাৰ পৰা মানে পৰিত্ৰাণ পাওক বা আপুনি ক্ৰিষ্টেল এডাল পৰিধান কৰক যদি আপুনি নোচোৱাকৈ আপুনি ক্ৰিষ্টেল এডাল পৰিধান কৰে এনেকে তোমাৰ বেয়া অসুবিধা হ'ব কাৰণ তাত ভাল ৰিজাল্ট পাবলৈ যাওঁতে মানে বেয়া ৰিজাল্টে কিবা হ'ব বুজিছে কাৰণ বস্তুটো মানে যাক যি প্ৰয়োজন হয় সেইকাৰণে চাই ল'ব লাগে কাৰণ আজি যদি মোৰ ৰিলেশ্যনশ্বিপত খুবেই বেছি বেয়া কিন্তু যদি মই মানি ব্ৰেচলেটডাল পিন্ধি থাকোঁ তেতিয়া কাম হ'ব জানো তেনেকুৱা ধৰণৰ কথা কাৰণ আৰু আমাৰ যিহেতু আমাৰ 7 চক্ৰ থাকে হয়নে আমাৰ 7 চক্ৰ থাকে সেই 7 চক্ৰসমূহ যদি আমি হিলিং কৰোঁ বা আমি 7 চক্ৰ বেলেঞ্চ কৰিব পাৰোঁ তেতিয়া আমাৰ মানে বহুত সমস্যা আমাৰ নাইকিয়া হয় কাৰণ আমাৰ বডিটো ইমিউনিটি চিষ্টেম ভাল হয় আৰু আমাৰ গোটেইকেইটা মানে চক্ৰই বিভিন্ন কাম কৰে আজি হাৰ্ট চক্ৰটোৱে আমাৰ বিভিন্ন ধৰণৰ ৰিলেশ্যনশ্বিপেই হওক বা যিকোনো মানে প্ৰব্লেমখিনি দূৰ কৰে কাৰণ সেইকাৰণে যদি আমি হাৰ্ট চক্ৰটো মানে হাৰ্ট চক্ৰ বুলি নকওঁ আমি 7 চক্ৰটো যদি আমি বেলেঞ্চ কৰি ৰাখিব পাৰোঁ আমি বিভিন্ন মানে ৰোগৰ পৰা মুক্ত পাব পাৰোঁ বা আমাৰ সকলো ফালে ভাল হ'ব কাৰণ সেইকাৰণে 7 চক্ৰটো বেলেঞ্চ কৰাটো খুবেই বেছি প্ৰয়োজন বা হিলিং কৰাটো খুবেই বেছি প্ৰয়োজন আৰু যদি হিলিং কৰিব নাজানেও বা ৰেকি নকৰা মানুহে হয়তো 7 চক্ৰ বেলেঞ্চ কৰিব নাজানিব বা হিলিং কৰিব নাজানিব গতিকে তাৰ কাৰণে আপোনালোকে 7 চক্ৰ ব্ৰেচলেটো পৰিধান কৰিব পাৰে এইডাল 7 চক্ৰ ব্ৰেচলেট হয় এইডাল পৰিধান কৰিব পাৰে এইডালো আপোনাৰ কি হ'ব 7 চক্ৰৰ মানে হিলিং কৰি থাকিব 7টা চক্ৰ হিলিং কৰি থাকিব আৰু 7টা চক্ৰ হিলিং কৰাৰ লগে লগে কি হ'ব মানুহজনৰ বিভিন্ন সমস্যাৰ পৰা মুক্তি লাভ কৰিব মানে পজিটিভ ভাইব্ৰেশ্যন গোটেইখিনি মানে ঠিক হ'ব আৰু ঠিক হ'ব বিভিন্ন ৰোগৰ পৰা মুক্তি লাভ কৰিব ক্ৰিষ্টেল সৰু বাচ্চাবিলাকক আমি পাওঁ কুৱেশ্যন পাওঁ বা আমাক ফোন কৰে সৰু বাচ্চাক আমি পিন্ধাব পাৰোঁনে মানে ধৰি লোৱা সৰু বাচ্চা আৰু হয় সৰু বাচ্চা মানে কি এতিয়া আমাৰ ষ্টুডেণ্ট ব্ৰেচলেট থাকে ষ্টুডেণ্ট ব্ৰেচলেট আজি ল'ৰা ছোৱালী খুব পঢ়াত মানে মন বহা নাই এনজাইটি কিবা কাৰণত পঢ়া মনে নাই মানে তেনেকুৱা ল'ৰা ছোৱালীক মানে ষ্টুডেণ্ট ব্ৰেচলেট যদি পৰিধান কৰিবলৈ দিয়া হয় ৰিজাল্ট ভাল আহে খুব ৰিজাল্ট ভাল আহে ষ্টুডেণ্ট ব্ৰেচলেটত খুবেই বেছি মানে ভাল ৰিজাল্ট পাইছে কাৰণ মই কেইবাজন মানুহক দিছোঁ কেইবাজন ষ্টুডেণ্টক দিছোঁ গতিকে মানে ভাল ৰিজাল্ট আহিছে তেওঁলোকে ষ্টুডেণ্ট ব্ৰেচলেট পৰিধান কৰে কিন্তু এইটো নহয় যে খুব সৰু ল'ৰা এটাক পিন্ধাব কোনো কাৰণ নোহোৱাকৈ ল'ৰাটো ঠিকে আছে কিন্তু এনেই পিন্ধাই দিছে ষ্টুডেণ্ট ব্ৰেচলেট তেনেকৈ নহয় তেনেকৈ নহ'ব চাই ল'ব লাগে তেওঁ কি প্ৰব্লেম হৈ আছে সেইটো চাই মেলি কাষ্টমাইজ কৰি ল'ব লাগে মানে ক্ৰিষ্টেল পিন্ধাৰ নিয়মসমূহ অকণমান কৈ দিয়া ক্ৰিষ্টেল মানে আমাৰ যেনেকৈ আমি এতিয়া ক্ৰিষ্টেলসমূহ আমি চাৰ্চ কৰিব লাগে যিহেতু পূৰ্ণিমাত আমি চাৰ্চ কৰিব পাৰোঁ আমি এটা চিচাৰ কটৰীত
চিচাৰৰ মানে বাতিত আমি ক্ৰিষ্টেলকেইডাল গধূলি যিটো আমাৰ পোহৰ ওলাব মানে পূৰ্ণিমা দিনা যিটো আমাৰ পোহৰ হয় সেই পোহৰত আমি কি কৰিব লাগিব ক্ৰিষ্টেলকেইডাল থৈ সেই পোহৰটো তাত পৰিবলৈ দিব লাগিব তাৰপাছত আমি পুৱা বেলিটো নোলোৱা আগতে সেই ক্ৰিষ্টেলকেইডাল আমি আনিব লাগিব কিন্তু বেলি পোহৰ তাত পৰিব নালাগিব তেতিয়া কি হয় গোটেই বাঁহটোৰ কাৰণে ক্ৰিষ্টেলকেইডাল চাৰ্জ হৈ যায় আৰু চাৰ্জ কৰা প্লেটো পায় যিহেতু মানে চেনেলেট প্লেট পায় গতিকে তাতো চাৰ্জ কৰিব পাৰে আৰু এটা কথা যিহেতু আমি ক্ৰিষ্টেলকেইডাল পৰিধান কৰি থাকোঁ কাৰণ আমি বিভিন্ন ঠাইত ঘূৰি ফুৰোঁ আমাৰ যেনেকৈ গাটোত নিগেটিভিটি আহি যায় গতিকে ক্ৰিষ্টেলতো আমাৰ নিগেটিভিটি আহি যায় গতিকে তাৰ কাৰণে কি হৈছে আমি ৰাতিপুৱা গধূলি কি দিব লাগে ধূপৰ ধোঁৱাৰে তাক আমি মানে ধূপৰ ধোঁৱা দিব লাগে আৰু আমি ক্ৰিষ্টেলকেইডাল কি কাৰণে পিন্ধিছোঁ হয়তো আমি ক্ৰিষ্টেলকেইডাল হাতত লৈ মেনিফেষ্ট কৰি মেলি আমি পিন্ধি যাব লাগে তেতিয়া মানে কি হয় ৰিজাল্ট হয় আমি ক্ৰিষ্টেল ক'ব লাগিব আমি কি কাৰণে পিন্ধিছোঁ এনেইতো পিন্ধিলে নহ'ব হয় নে নহয় গতিকে সেই ক্ৰিষ্টেলকেইডাল আমি ধূপৰ ধোঁৱা দি কাৰণ আমি যদি পৰিধান কৰোঁ হয়তো আমি ৰিজাল্ট সোনকালে পাম তাৰ লগতে আৰু ধৰি লোৱা কিছুমান ক্ৰিষ্টেল এনেকুৱা আছে যে শুই পিন্ধিব নালাগে মানে পানী লগাব নালাগে এতিয়া যিডাল আমাৰ মানি মেগনেট ব্ৰেচলেট হয় পাইৰাইট বস্তুটো পানী সংস্পৰ্শলৈ নাহে গতিকে সেই ব্ৰেচলেটডাল কি হয় পানী তিয়াব নোৱাৰে গতিকে আৰু ব্ৰেচলেটবোৰ সাধাৰণতে কি হয় আমি দিনটোতো পিন্ধিয়ে থাকোঁ কিন্তু ৰাতি কি হয় আমি গাঁৱৰ ছাইডত আমি ৰাখি থ'ব লাগে তেতিয়া কি হয় এই ব্ৰেচলেটৰ যিটো মানে ইয়াৰ যিটো ভাইব্ৰেশ্যন আমাৰ মানে বডিলৈ গুচি যায় গতিকে পাছদিনাখন আমি গা পা ধুই ধোঁৱা দি আমি আকৌ পৰিধান কৰিব লাগে হয় মই এইখিনি এটা কথা কওঁ ধৰি লোৱা সুধিছোঁ আৰু তোমাৰ পৰা যিহেতু মোতকৈ বহুত বেছি জানা তো সুধিবই লাগিব কথাটো হ'ল কি যে কাৰোবাৰ এতিয়া তুমি ধৰি লোৱা পিন্ধি আছা ক্ৰিষ্টেলখিনি বা মই পিন্ধি আছোঁ মই এনেই ভাল লাগিছে মই অকণ পিন্ধি চাওঁ বুলি মই যদি হাতত পৰিধান কৰোঁ মোৰ কিবা ক্ষতি হ'ব পাৰে মানে কি মই পিন্ধি থকা ক্ৰিষ্টেল বেলেগে পৰিধান কৰিব নোৱাৰে কাৰণ কেলৈ গোটেই বডি এনাৰ্জিটো ক্ৰিষ্টেলকেইডাল লৈ আছে কাৰণ মোৰ বডি এনাৰ্জিটো বেলেগৰ বডি এনাৰ্জি একেই নহয় ন গতিকে সেইকাৰণে তেওঁ বেলেগে পৰিধান কৰিব নোৱাৰিব আৰু এটা কথা কওঁ যি মানুহৰ খুব নিগেটিভিটি খুব কিবা থাকে কিছুমান মানুহৰ ক্ৰিষ্টেলডাল পৰিধান কৰা কেইদিনমানৰ পাছতে ছিগি যায় সেইটো কিন্তু বৰ ডাঙৰ কথা কিন্তু সেই তেতিয়া কি হয় সেই মানুহজনৰ খুব নিগেটিভিটি বা কিবা প্ৰব্লেম আছে সেইকাৰণে ছিগি যায় বুজি পাইছে আৰু মই পিন্ধি থকা ক্ৰিষ্টেলকেইডাল বেলেগ মানুহে পৰিধান কৰিব নোৱাৰে কাৰণ কেলৈ মোৰ বডি যিটো মানে এনাৰ্জি বেলেগ মানুহজনৰ বডি এনাৰ্জি বেলেগ হ'ব গতিকে তেওঁ পৰিধান কৰিব নোৱাৰে আৰু পিন্ধাটো উচিত নহয় বুলি মই ভাবোঁ এবাৰ যদি ছিগি যায় আকৌ জইন দি পিন্ধিব পাৰি নেকি তেনেকে পিন্ধিব পাৰি কাম কৰে ক্ৰিষ্টেলত ছিগি যোৱা কাৰণটো হয়তো এনাৰ্জিটো বেলেগ হ'ব পাৰে বা হাই পাৱাৰ হ'ব পাৰে বা কিছুমানে কয় যে কাম হৈ গ'ল আপুনি যে পিন্ধিছিলে কাম হৈ গ'ল কাৰণে ছিগি গ'ল তেনেকুৱা কিবা কথা আছে নহয় তেনেকৈও কয় কিন্তু মই আজি ইমান দিনে পিন্ধিছোঁ কিন্তু মই এডালো ছিগা নাই কাৰণ মইতো ৰিজাল্ট পাই আছোঁ কিন্তু মোৰ ছিগা নাই আজিলৈকে ছিগা নাই মই এতিয়া ইমানখিনি পিন্ধি আছোঁ এডালো মোৰ বেয়াও হোৱা নাই ছিগাও নাই গতিকে মোৰ ক্ষেত্ৰত তেনেকুৱা হোৱা নাই হয়তো মই ভাবোঁ এনেকুৱা চাগে তেখেতৰ এনাৰ্জিটোৱে হয়তো বহুত বেছি পাই গৈছে মানে সেইকাৰণে লুট ল'ব পৰা নাই ছিগি গৈছে মই সেইটো ভাবোঁ দেই তাৰ লগতে মই তোমাক যে ক'লোঁ যে বেলেগৰ ক্ৰিষ্টেল পিন্ধিলে কিবা ক্ষতি হ'ব পাৰে নেকি বুলি কওঁতে এইখিনিতে মই এটা কথা থৰতে কওঁ ঋতুলে তাৰ ক্ৰিষ্টেলখিনি খুলি থৈ দিছিলে মোৰকেইডাল মই বিচাৰি পোৱা নাছিলোঁ এদিনাখন মই তেতিয়া দোকানখন অপেনিং কৰিম আৰু দোকানখন অপেনিং কৰাৰ আগে বস্তু কিবা কিবি লাগে ন মই গ্ৰাছ কাৰ্পেট চাবলৈ গৈছিলোঁ গণেশগুৰি তাৰপিছত টেবুলতে তাৰ ক্ৰিষ্টেলখিনি মই বোলো এইখিনিকে পিন্ধি যাওঁ বুলি মই পিন্ধি দিলোঁ এনেকৈ পৰিধান কৰিলোঁ সি কিন্তু মোক মানা কৰিছে সি মোক কৈছে যে লোকৰ বস্তু লোকে পিন্ধিব নাপায় তোমাক ক'লে কিয় তুমি নুশুনা তুমি নিপিন্ধিবা মই কিন্তু তাৰ কথা গুৰুত্ব নিদিলোঁ আৰু পিন্ধি গুচি গ'লোঁ গৈ গণেশগুৰি ব্ৰিজখনৰ ওচৰত পাইছোঁ আমি তলেৰে গৈছোঁ তেতিয়া মোৰ মনলৈ এটা ঠাণ্ডা আহিছে দেই মানে অকণমান ভিজুৱেলাইজ কৰাৰ নিচিনা হ'ল যে আমি যেতিয়া স্কুটিত আহি আছোঁ আমাৰ স্কুটিখন যদি হঠাৎ বেয়া হৈ যায় আগফালেৰে যদি বাইক এখনে বা স্কুটি এখনে যদি টানি নিব লগা হয় আমি দুটা যদি পিছত উঠি যাওঁ দেখিবলৈ কেনেকুৱা লাগিব মই মনে সেইটো অকণমান ইনচাল্ট কৰিছিলোঁ বা ভিজুৱেলাইজ কৰিছিলোঁ তাৰপিছত ইমান ধুনীয়াকৈ চলি গৈ থকা স্কুটিখন আমি গৈ হেঙৰাবাৰী ফালে যোৱা পাব্লিক হেল্থৰ ফালে যোৱা ৰোডটোৰ কাষতে এনেকৈ পাৰ্কিং কৰি দুটাই বজাৰ চজাৰ চালোঁ কিবা কিবি তাৰপিছত আহি আমি ষ্টাৰ্ট কৰিছোঁ স্কুটিখন ষ্টাৰ্ট নহয় মানে একদম মোৰ লগত এইটো মেজিক টাইপ মানে বা তেনেকুৱা কিবা এটা হৈছে বুলি মই ভাবোঁ যে এইটো বস্তুটো ভিজুৱেলাইজ কৰিছিলোঁ দেখাই দিলে ৰিজাল্ট দি দিলে লগালগ
তো মই যেহেতু ভিজুৱেলাইজ কৰিছোঁ যে কেনেকুৱা হ'ব তাৰপিছত স্কুটিখনক কথা নাই বতৰা নাই যিখন স্কুটি আমি ইমান ধুনীয়াকৈ চলাই গৈছোঁ মানে আমি পাৰ্কিং কৰাৰ পিছত ষ্টাৰ্ট কৰিছোঁ মিটাৰত কানেকশ্যন নোপোৱা হৈ থাকিলে একদমে তুমি আচৰিত খাই যাবা মই তেতিয়া তাক কোৱা নাই মোৰ ভয় লাগিছে যে মই যিটো কথা ভাবিছিলোঁ মই নাই কোৱা তাৰপিছত সদায় কৈ থাকোঁ আমি মানুহক কৈ থাকোঁ যে নিগেটিভ ভাবিব নাপায় নিগেটিভ কৰিব নাপায় কিন্তু তাৰ উপৰিও কিন্তু মই কি কৰিলোঁ সেই কামটো কৰিলোঁ মই ভয় খাইছোঁ মই তাৰপিছত মিটাৰত একদম কানেকশ্যন নোপোৱা হৈ থাকিলে এতিয়া কি কৰিম তাৰপিছত আমি অকণমান আগলৈ খোজকাঢ়ি গৈ নলা এটা আছে জাষ্ট পাৰ হৈছোঁ আৰু গেৰেজত সোমাইছোঁ আমি স্কুটিখন ভাল কৰিছোঁ সেইদিনাখন মোৰ 1800 নে কিমান টকা খৰচ হৈছে চব নতুন লগাব লগা হৈছে কানেকশ্যন নোপোৱা হৈ থাকিলে তো তেতিয়া মই এটা কথা ভাবিছোঁ যে লোকৰ বস্তু আচলতে লোকে পৰিধান কৰিব নাপায় আৰু কিছুমান বস্তু আমি বেয়া আমি যে কওঁ আপোনালোকে আমি নিজে ব্লকেজ ক্ৰিয়েট কৰোঁ আপোনালোকে কিছুমান কথা নাভাবিব নক'ব নাই নহ'ব নোৱাৰোঁ এনেকুৱা শব্দ কিছুমান নক'ব যিবিলাক বস্তু আপুনি ভিজুৱেলাইজ কৰিলে হয়তো আপোনাৰ কি হয় আপুনি ৰিজাল্ট পটককৈ পাই যাব সেই কথাটো মানে মই একদম গানো উঠি গৈছে মোৰ তো মই সেইটো ভিজুৱেলাইজ কৰিছিলোঁ পিছত মই কৈছোঁ স্কুটিখন ভাল কৰি লোৱাৰ পিছত যে মই এইটো বস্তু ভিজুৱেলাইজ কৰিছিলোঁ যাৰ বাবে প্ৰতিদান হিচাপে ছেকেণ্ডত ইউনিভাৰ্চিটি দিলে আৰু এটা কথা আমাৰ এডাল খুব মানে জনপ্ৰিয় ক্ৰিষ্টেল ৰ'জ কোৱাৰ্টজ আজি আপোনাৰ ৰিলেশ্যনশ্বিপ মানে সকলো মানুহ হাজবেণ্ড ৱাইফ বা বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ডৰ ৰিলেশ্যনশ্বিপৰ কথা কোৱা নাই গোটেই অল যিটো ৰিলেশ্যনশ্বিপ হয় তাৰ কাৰণে আমাৰ ৰ'জ কোৱাৰ্টজডাল খুবেই বেছি মানে কাম কৰে আৰু ৰ'জ কোৱাৰ্টজ আপোনাৰ ব্ৰেচলেটতো পাৰে আপোনাৰ পিৰামিডতো পায় আৰু আপোনাৰ পিৰামিডটো আপুনি ঘৰত ৰাখিব পাৰে বা আপুনি এঞ্জেলো পায় ৰ'জ কোৱাৰ্টজৰ এঞ্জেল পায় যিকোনো এটা বস্তু আমি ৰাখিব পাৰিলে কি হয় মানে ৰিলেশ্যনশ্বিপবোৰ খুব বেছি ভাল হয় আৰু ৰিলেশ্যনশ্বিপ খুব বেছি ভাল হোৱাটো খুব বেছি প্ৰয়োজন ৰিলেশ্যনশ্বিপটো ভাল হ'ব লাগে গতিকে ৰিলেশ্যনশ্বিপৰ কাৰণে ৰ'জ কোৱাৰ্টজ বা ষ্ট্ৰবেৰী কোৱাৰ্টজ বুলি এডাল আছে সেইডালে আপোনাৰ খুব বেছি কাম কৰে কাৰণ সেইডাল পৰিধান কৰিব পাৰে আৰু বিশেষকৈ যদি কোনোবাই ভাবে যে মই 7 চক্ৰ হিলিং কৰিব নাজানো গতিকে মোৰ 7টা চক্ৰ বেলেঞ্চ হোৱাটো খুবেই বেছি প্ৰয়োজন গতিকে তেওঁলোকে 7 চক্ৰ ব্ৰেচলেটডাল ল'ব পাৰে তেনেকুৱা বিভিন্ন ধৰণৰ ব্ৰেচলেট থাকে যাৰ টকা পইচা বা বিজনেছ কৰিছে হয়তো ব্লকেজেছ আহি আছে মানি তেওঁলোকে পাইৰাইটডাল ল'ব পাৰে বা পাইৰাইট ষ্টনো ল'ব পাৰে তেনেকুৱা ধৰণৰ বিভিন্ন ক্ষেত্ৰত মানে ব্ৰেচলেট আছে আৰু মই বিশেষকৈ আৰু কেঞ্চাৰ পেচেণ্টক মই ব্ৰেচলেট বুলি এডাল ব্ৰেচলেট আছে সেইডালেও খুব ৰিজাল্ট আহে খুব 100% ৰিজাল্ট আহে কাৰণ বডিটোৰ এটা ইমিউনিটি চিষ্টেম বা ষ্ট্ৰং কৰিব খুব বেছি সহায় কৰে ব্ৰেচলেট বুলি এডাল ব্ৰেচলেট আছে গতিকে সেইডালো পৰিধান কৰিব পাৰে আৰু বিশেষকৈ আৰু এটা বস্তু চাইছোঁ আজি নেম ফেম এবাণ্ডেঞ্চৰ কাৰণে কি হয় মানে ফিৰোজা মই ফিৰোজা কথা কওঁ ফিৰোজা মানে চবৰে মানে কি হয় এয়া ময়ো লগাই আছোঁ পিন্ধি আছোঁ ফিৰোজা কি হয় ফিৰোজা মানে বজাৰখন এতিয়া বহুত ডাঙৰ কাৰণ ইয়াতেতো অৰিজিনেল ডুপ্লিকেট বহুত আছে গতিকে ফিৰোজা নেম ফেম চবকে লাগে হয়নে আৰু ফিৰোজাই বৃহস্পতিটো খুব মানে গুৰু যিহেতু গুৰুক মানে ভাল কৰি ৰখাত সহায় কৰে আমি এতিয়া ফিৰোজা আপোনাৰ ইৰাণী ফিৰোজা ঢেৰ ফিৰোজা আছে কিন্তু আমি অৰিজিনেল বা যিটো পিয়ৰ হয় সেই বস্তুটো পৰিধান কৰিলেহে ৰিজাল্ট পাম গতিকে আজিকালি মই দেখি থাকোঁ যে চবৰ হাততে ফিৰোজা হয়তো কোনোবাই অৰিজিনেল পিন্ধিছে কোনোবাই নকলি পিন্ধিছে নাজানে আৰু যে ফিৰোজা পিন্ধিব লাগে পিন্ধিছে তেনেকৈ নহয় তেনেকৈ মানে চব বস্তু নহয় কাৰণ মানে চাই চিতি মানে চব কৰি মেলিহে পিন্ধিব লাগে কিন্তু এই মুহূৰ্তত মানে ফিৰোজাই কিন্তু এটা কি ক'ম ক্ৰিষ্টেলৰ ভিতৰত মানে ফিৰোজা বজাৰটো বেছি আৰু খুব মানুহে মানে লৈছে আৰু খুব পাৱাৰফুলো হয় কাৰণ ৰিজাল্ট আহে গতিকে তেওঁৰ স্পিৰিচুৱেল জাৰ্ণিটোত যিসকল লোক আহিছে নহয় তেওঁলোকৰ জীৱনটো পৰিৱৰ্তন হৈছে আৰু হ'বই মানে এক্সেছ বাৰ্জেই হওক ৰেকিয়ে হওক বা এনেকৈ ক্ৰিষ্টেলৰ যিটো মানে যি লোকে পৰিধান কৰিছে আপোনালোকে চাবচোন প্ৰত্যেকজন ছাকচেছ ব্যক্তিৰ আঁৰত ৰেকি এক্সেছ বাৰ্জ তাৰপিছত ক্ৰিষ্টেল হওক ফিৰোজা হওক এই বস্তুখিনি আছে মানে স্পিৰিচুৱেল জাৰ্ণিটোত যিসকল লোক আহিব বিচাৰে তেওঁলোকৰ উন্নতি আছে আৰু ডেফিনেটলি হ'ব হয়নে মানে কি সেইটোৱে আৰু মই কৈছোঁ ক্ৰিষ্টেলটো মানে পৰিধান কৰা বা এইখিনি নিয়ম মানিব লাগিব আৰু গোটেইখিনি বস্তু চাই চিতিহে পিন্ধিব লাগে বাৰে বাৰে কৈছোঁ কাৰণ আজি কোনোবাই পিন্ধিলে বুলিয়ে যে মই ক্ৰিষ্টেল পিন্ধিম তেনেকুৱা নহয় মোৰ প্ৰব্লেম কি কাৰণ মোৰ যদি মানি প্ৰব্লেম হৈছে মোৰ ৰিলেশ্যনশ্বিপ মই যদি ৰিলেশ্যনশ্বিপৰ বেষ্টডাল পিন্ধি থাকোঁ হয়তো ৰিলেশ্যনশ্বিপ আৰু উন্নতি হ'ব কিন্তু সেই মুহূৰ্তত মোৰ কি প্ৰয়োজন আছে মানি ব্লকেজটো আঁতৰিব লাগে ন সেই তেনেকৈ চাব লাগে যে আজি কোনোবাই পিন্ধিলে বুলিয়ে যে পিন্ধিব লাগিব তেনেকুৱা কথা নহয় আৰু খুব মানে আৰু বাৰে বাৰে এটাই অনুৰোধ যে যিটো মানে পিয়ৰ বুলিয়ে ক'ম মই যিটো ফ্ৰেছ অথেণ্টিক গতিকে সেইডাল ল'বলৈ চেষ্টা কৰিব লাগে আৰু বজাৰত যিখিনি 10 টকা 20 টকা দি আছে গতিকে তাৰ লৈ কোনো ৰিজাল্ট নাপায়
হয়তো ৰেকি হিলাৰ পৰা ল'ব পাৰে একদম পিয়ৰ পাব বা তেনেকুৱা যিখিনি মডেলিটিৰ লগত জড়িত মানুহৰ পৰা যদি আপোনালোকে লয় খুব বেছি মানে পিয়ৰ বস্তুটো পাব আৰু বজাৰৰ পৰা নল'বলৈ বাৰে বাৰে অনুৰোধ কৰিম কাৰণ ৰিজাল্ট নাপায় অথেণ্টিক নহয় আৰু সেইটো আৰু আপোনালোকে চাই লৈ পৰিধান কৰিব যিহেতু চাই নল'লে সেইটো প্ৰব্লেমটো বেছি হয় ধৰি লওক আপোনাৰ হৈ আছিল ধৰি লওক মানি প্ৰব্লেমটো ধৰি লওক হৈ আছিল আপোনালোকে নোচোৱা নকৰাকৈ আপোনালোকে পৰিধান কৰি দিলে হয় মানি ব্লকেজৰ লগতে আপোনালোকৰ আৰু বেলেগ এটা ব্লকেজ হৈ গ'ল গতিকে সেই বস্তুটা চাই ল'ব অথেণ্টিক হয় নে নহয় তাৰপিছত পৰিধান কৰিব বা আপুনি যদি কিনিছেও তো আপুনি এগৰাকী ৰেকি হিলাৰক দেখাই ল'ব দেখাই লৈ পিনি আপোনালোকে পৰিধান কৰিব নহয় সেইটো খুবেই বেছি প্ৰয়োজন কাৰণ জানিব লাগিব ঠিক আছে খুব ভাল লাগিলে সি যেনেকৈ নহওক মোক আজি অকণ বহুত বহুমূলীয়া সময় বিনামূলীয়া আহিছিলে চৰি বহুমূলীয়া সময় আচলতে বহুখিনি দিলে সি মানে এই বস্তুবোৰ ৰাইজে জানিব লাগে কাৰণ মানে জনাটো খুবেই বেছি প্ৰয়োজন আৰু মানে সঠিকটো পাব লাগে মানে পিয়ৰটো অথেণ্টিক বস্তু পাব লাগে কাৰণ পিন্ধিব লাগে আৰু চবৰে সমস্যা ভাল নাইকিয়া হওক ভাল হওক জীৱনৰ উন্নতি হওক সেইটোৱে আমি বিচাৰোঁ কাৰণ আজি কিমান মানুহ যিকোনো সমস্যাত মানে কিমান মানুহ ফোন আহে আমালৈ যিকোনো সমস্যা যুঁজি থাকে বা যদি আমি সমাধান কৰি দিব পাৰোঁ কিবা এটাও যদি আমি অৰিহণা যোগাব বহুত ডাঙৰ কথা হয় এইটো কাৰণ আজি যে জীৱনত কোনোবাই চাৰিওফালে অন্ধকাৰ দেখুৱাইছে আপুনি যদি কিবা এটা বাদ দিব পাৰে তেওঁক যদি আপুনি কিবা এটা বাদ দেখুৱাই দিব পাৰে সেইটো সমান মানে ডাঙৰ কাম আপোনাৰ হ'ব নোৱাৰে এইটো এটা পুণ্য কাম বুলিয়ে ধৰিব লাগে কাৰণ হয়তো যদি আপুনি ক্ৰিষ্টেল ছাজেষ্ট কৰে বা কিবা যিকোনো পদ্ধতি এটা মানে তেওঁক যদি আপুনি কয় তাৰ দ্বাৰা তেওঁ যদি উন্নতি হয় বা তেওঁ বাদ দেখে বহুত ডাঙৰ কথা মানে এই বস্তুটোত মানে চাব লাগে আৰু এটা কথা মানে চব বস্তু মানে পইচাৰ দ্বাৰা নহয় হয়নে পইচা দ্বাৰা নহয় পইচা লাগিব পইচা চবকে লাগিব কিন্তু এইটো নহয় যে আমি বিপদৰ সময়ত হয়তো তেওঁ সেই মুহূৰ্তত একোৱে আমাক দিব নোৱাৰে সেই মুহূৰ্তত যদি তেওঁক আমি কিবা এটা পদ্ধতি আমি সহায় কৰিব পাৰোঁ সেইটো এটা বৰ ডাঙৰ কাম হয় যি কি নহওক আমি আগুৱাই যাম মানুহক যিমান পাৰোঁ সহায় কৰিম আমি কাম কৰি যাম আমাৰ উদ্দেশ্য সেইটোৱে এক্সেছত আহিছোঁ আমি এক্সেছটো আদৰি লৈছোঁ কাৰো বেয়া নকৰোঁ সকলোৰে লগতে আমি এটা গোট সৃষ্টি কৰিম আমি আগুৱাই যাম ইজনে সিজনক হাতে হাত ধৰি আৰু এইডোখৰ এটা কথা কওঁ আমাৰ এক্সিছক ৰেকি কিন্তু আপোনাৰ আজি ডিষ্টেঞ্চ এনেকুৱা ধৰণৰ কামবোৰ কৰিব পাৰি কাৰণ সেইটো এটা বৰ মানে আচৰিত কথা এটা লাগে কাৰণ আজি যদি মই ধৰি লৈছোঁ মই যোৰহাটত আছোঁ মোৰ কোনোবা মানুহ এজন চেন্নাইত আছে মই তেওঁক তাৰ পৰাই হিলিং কৰিব পাৰি এইটো কিন্তু বহুত এটা কি বুলি ক'ম মানে আচৰিত লগা বস্তু যদিও মানে ৰিজাল্ট পায় এইটো ৰেকি এটা মানে এটা কিন্তু আমি এক্সিছ বাৰ হওক বা এক্সিছ বডি বাছত আমি মানুহজনক পালেহে এক্সিছ বাৰ বা এক্সিছ বডি বাছত কৰিব পাৰিম কিন্তু ৰেকি তেনেকুৱা নহয় ৰেকি আপোনাৰ মানুহজনৰ ফটো বা নাম চাই আমি হিলিং কৰিব পাৰোঁ আৰু মানে ডিষ্টেঞ্চত কৰিব পাৰি গতিকে সেইটো এটা বহুত এটা পাৱাৰফুল বস্তু হয় মই এইখিনি এটা কথা কৈ দিওঁ বহু লোকে আমাক কল কৰে সোধে যে আমি আমুকত আছোঁ আপোনালোকে এক্সেছ বাৰ্ছটো অনলাইন কৰিব পাৰিব নি অনলাইন এক্সেছ বাৰ্ছ অনলাইন এক্সেছ বাৰ নহয় কাৰণ আমি কেনেকৈ দিম কাৰণ আমি মানুহজনৰ ব্ৰেইনত প্ৰতিষ্ঠা বাৰ্ছন কৰিবলৈ পাব লাগিব বা এক্সেছ বডি প্ৰচেছ আমি তেওঁ য'ত যি হৈছে সেই তাত আমি বাৰ্ছন কৰিবলৈ পাব লাগিব সেইটো আমি অনলাইন হ'ব নোৱাৰে কিন্তু ৰেকি আপুনি ডিষ্টেঞ্চতো হিলিং কৰিব পাৰে আজি আপোনাৰ কোনোবা মানুহ আমেৰিকাত য'তেই নাথাকক পৃথিৱী য'তেই নাথাকক যিকোনো নাথাকক আপুনি তেওঁ ফটো আৰু নাম চাই হিলিং কৰিব পাৰে আৰু আমাৰ হিলিং বিভিন্ন প্ৰকাৰৰ হিলিং আছে যিকোনো বেমাৰৰ হিলিং আছে বা ৰিলেশ্যন যিকোনো মানে হিলিং আছে কৰিব পাৰে কাৰণ ৰেকি কিন্তু সেইটো এটা বৰ ডাঙৰ সুবিধা বুলি ক'ব পাৰি কাৰণ মানুহজনক নেপালেও সেইটো কৰিব পাৰি সেইটো কিন্তু ডাঙৰ সুবিধা দেই তো কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰি জনাব আজি ক্ৰিষ্টেলৰ ওপৰত হওক এক্সেছ বাৰ্ছৰ ওপৰত হওক ৰেকিৰ ওপৰত হওক বডি প্ৰচেছ সকলোখিনিৰ ওপৰতে আপোনালোকক অকণমান থুলমূলকৈ মানে আভাস দিবলৈ চেষ্টা কৰিলোঁ আপোনালোকে বহু লোক আচলতে ভ্ৰান্ত ধাৰণা লৈ থাকে এক্সেছৰ লগতে বা এক্সেছ বডি প্ৰচেছৰ লগতে ৰেকিৰ লগতে ক্ৰিষ্টেল বা ষ্টনৰ ওপৰতে বহুত বিভিন্ন ধৰণৰ মানে ভুল ভ্ৰান্ত ধাৰণা আচলতে লৈ থাকে গতিকে মই ভাবোঁ এই ভিডিঅ' দুটাৰ জৰিয়তে আপোনালোকে আপোনালোকৰ যি ডাউট হয়তো ক্লিয়াৰ ঠিক হৈ গৈছে বুলি আমি ভাবিছোঁ আৰু মানে সেই সঠিকটো বাছি ল'ব আৰু তেনেকৈ গ্ৰহণ কৰিব নিশ্চয় ভাল হ'ব চবৰে ভাল হওক আমি চবৰে ভাল হোৱাটো বিচাৰোঁ কাৰণ ভাল হওক আৰু জীৱনত চবৰে উন্নতি হওক ইউনিভাৰ্ছে চবকে ভাল কৰক তাকে কামনা কৰিছোঁ আজিলৈ সামৰিছোঁ তেতিয়াহ'লে আপোনালোকক নতুন ভিডিঅ'ৰ সৈতে লগ পাম আৰু
মোৰ অডিয়েন্সখিনি কিবা এটা কৈ দিয়া মই এওঁৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰি দিব আৰু কমেণ্ট কৰিব, ভাল ভাল আৰু এটা কথা কৈ দিওঁ, আজিকালি কমেণ্ট কৰিলেও ক্ৰিষ্টেল পায় কিন্তু দেই, তেওঁ এইটো সুবিধা দিছে, মই ক'বলৈ পাহৰি গৈছিলোঁ, লাষ্টত কৈ দিছোঁ। কিন্তু যদি কোনোবাই মানে ভাল কমেণ্ট দিয়ে, পজিটিভ কমেণ্ট দিয়ে, ক্ৰিষ্টেলো পায় উইথ ফ্ৰী ছেছন। সেইটোতো ডাঙৰ কথা, কাৰণ এটা ছেছন ফ্ৰী পাব আৰু প্লাছ শ্বেয়াৰ মানে যদি ক্ৰিষ্টেলো পাব। আৰু সেইকাৰণে কৈছোঁ লাইক, কমেণ্ট, শ্বেয়াৰ সকলোবোৰ কৰি দিব, যি কৰিব লাগে চবেই জানেই আৰু কাৰণ কৰি দিব, কাৰণ এইখিনি সুবিধা ল'ব লাগে, কাৰণ সুবিধা দিছে ল'ব লাগে, কাৰণ ক্ৰিষ্টেল পাব, ছেছনো পাব, গতিকে কমেণ্ট এটা দিয়াটো কি আপত্তি বা শ্বেয়াৰটো কৰাটো কি আপত্তি ন। গতিকে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব আৰু এইখিনি সুবিধা লওক, কাৰণ তেওঁলোকে মাহে মাহে দি থাকে এইখিনি অফাৰ, গতিকে ল'ব লাগে। সি ল'লে কিন্তু মই লৈছোঁ দেই, মই এডাল 7 চক্ৰ মই পাইছোঁ দেই, এডাল মোক গিফ্ট কৰিছে, গতিকে তেওঁলোকক থেংক ইউ দিছোঁ, দুইজনীকে মই বহুত বহুত থেংক ইউ দিছোঁ। গতিকে আৰু আপোনালোকেও লওক, এইটো তেওঁলোকে দিয়ে থাকিব, এতিয়া ফেব্ৰুৱাৰী মাহত দিব, মাৰ্চতে দিয়ে থাকিব আৰু গতিকে আপোনালোকে লওক আৰু বিশেষকৈ ভাল কমেণ্ট দিয়ক, ছেছন লওক, ছেছনো পাব, কাৰণ ইমান এটা মানে হেভি এমাউণ্টৰ ছেছন আপোনালোকে ফ্ৰীকৈ পাব ন, গতিকে কমেণ্টটো দিয়াত কি আপত্তি নাই নাই। আৰু এইটো চেনেল আৰু এটা সুবিধা হয়, আজি আপুনি এক্সিছ বাৰ্ছৰ ক্লাছ দিয়ে, কাৰণ আজি আপুনি তেওঁৰ ওচৰত শিকিলে আৰু শিকাৰ পাছত কি হ'ল, তেওঁ মানে ডাইৰেক্ট আপোনাক এটা প্লেটফৰ্ম টাইপত দিব। প্লেটফৰ্ম মানে কি কৈছোঁ মই, আপোনালোকক মানে জনাব যে আপুনি ধৰি লৈছোঁ আজি যোৰহাটত ক্লাছ কৰিলে, যোৰহাটত এক্সিছ বাৰ্ছৰ ক্লাছ কৰিলে, তেতিয়া কি হ'ব, তেওঁলোকে এক্সিছ বাৰ্ছৰ যিজন প্ৰেক্টিচনাৰ হ'ল, তেওঁ হয় এটা ভিডিঅ' তেওঁ বনাই দিয়ে, কিন্তু হয়তো বেলেগ চেনেলে নকৰে। এইটো সুবিধাও আপোনালোকে লাভ কৰিব, এইটো সুবিধাও লাভ কৰিব। গতিকে সুবিধাবোৰ ল'ব লাগে, দিছে ল'ব লাগে, ৰাইজক মই অনুৰোধ কৰিছোঁ ল'ব লাগে। কমেণ্ট কৰক, ভাল ভাল লৈ লওক, ক্ৰিষ্টেল লৈ লওক, ফ্ৰীকৈ পাব। ধন্যবাদ দেই, আমাক সদায় মানে আগুৱাই যোৱাত সহায় কৰিব আৰু ইমানখিনিয়ে ক'লোঁ। তো আজিলৈ এৰিছোঁ, নতুন এটি ভিডিঅ'ৰ সৈতে আপোনালোকক আকৌ লগ পাম। বাই বাই।